নমস্কাৰ আজি হবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ ৰঙালীৰ বতৰ গতিকে ৰঙালীৰ বতৰত আজি কেৱল ৰঙেই নহয় নৃত্য গীতেই নহয় ৰঙালীৰ অৰ্থনীতিৰ কথাও আমি পাতিম বহাগ বিহুৰ পূৰ্বে বা বহাগৰ পূৰ্বে এই খবৰটো ব্যাপক ৰূপত চৰ্চাত আছিল এইবাৰ যে পাৱাৰ লুমৰ গামোচা নিষিদ্ধ হ'ব ৰঙালীৰ সৈতে অসমীয়াৰ অৰ্থনীতি কি ধৰণে আগবাঢ়ি যাব পাৰে সেই সম্পৰ্কীয় এটা আভাস দিবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে থাকিব ৰং ৰইচ ৰঙালী বিহুৰ বতৰ গতিকে নৃত্য গীত আপোনালোকে দেখাব অনুষ্ঠানৰ যোগেদি অনুষ্ঠানৰ মাজেদি কিন্তু সমান্তৰালভাৱে আমি এই কথাটো উল্লেখ কৰিম যে ৰঙালী বিহু বা বিহু কেন্দ্ৰিক অৰ্থনীতি এটা কি ধৰণে আমি গঢ় দি উঠাব পাৰোঁ বা গঢ় তুলি উঠাব পাৰোঁ আমাৰ লগত আজি অতিথিসকল উপস্থিত আছে মই স্বাগতম জনাব বিচাৰিছোঁ সঞ্জীৱ কুমাৰ বৰুৱা ডাঙৰীয়া ইডি নেটফিৰ স্বাগতম জনাইছোঁ আপোনাক সৰ্বেশ্বৰ দাস ডাঙৰীয়া আছে তেখেত মুৰব্বী ডিমাপুৰ হেণ্ডলুমৰ স্বাগতম জনাইছোঁ আৰু এগৰাকী এণ্টাৰপ্ৰিনিয়াৰ ভদ্ৰাৱতী ভূঞা বাইদেউ আমাৰ লগত আছে আপোনাকো স্বাগতম জনাইছোঁ অন্য অতিথিসকল থাকিব আমাৰ খগেন দা সকলোৰে মৰমৰ শিল্পী খগেন গগৈ আমাৰ লগত উপস্থিত আছে যুৱ প্ৰজন্মৰ শিল্পী আমাৰ লগত উপস্থিত আছে গতিকে বিহু নৃত্য জেং বিহু সকলো উপভোগ কৰিব পাৰিব কিন্তু প্ৰথমতে আমি কিছু কথা পাতি ল'ব বিচাৰিছোঁ আৰু লগতে মই জনাব বিচাৰিছোঁ আমি নেটফিৰ বাকৰিত উপস্থিত আছোঁ নেটফি আয়োজন কৰিছে ৰঙালী মেলাৰ আপোনালোকে বিপণীসমূহত বিভিন্ন ধৰণৰ সামগ্ৰী দেখা পাইছে যিবোৰ থলুৱা সামগ্ৰী যিবোৰ সামগ্ৰীয়ে এখন বজাৰ দখল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু এই বজাৰখনেই আমাৰ অৰ্থনৈতিক টনকিয়াল কৰি তুলিব পাৰে মই প্ৰথমতেই নেটফিৰ এক্সিকিউটিভ ডিৰেক্টৰ বৰুৱা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ মই প্ৰথমতেই কৈছোঁ যে হয় আমাৰ হেঁপাহৰ ৰঙালী ৰং ৰইচৰ ৰঙালী কিন্তু সমান্তৰালভাৱে ৰঙালীৰ লগত আমাৰ এটা গ্ৰাম্য অৰ্থনীতি মহিলা সবলীকৰণ এই ধৰণৰ বিষয়সমূহো জড়িত হৈ থাকে গতিকে আপোনাৰ দৃষ্টিৰে কি দেখা পাইছে যে ৰং ৰইচৰ লগতে বিহুকেন্দ্ৰিক অৰ্থনীতিটো আমি কি ধৰণে গঢ় দি তুলিব পাৰোঁ বা গ্ৰাম্যাঞ্চলৰ মহিলাসকল কি ধৰণে সবল হৈ উঠিব পাৰে ধন্যবাদ জয়তে মোৰ ভাতৃসম শান্তনুক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাক চেনেলে আমি যোৱাবাৰ ভোগালীৰ সময়তো এনেকুৱা এটা আলোচনা চক্ৰ আয়োজন কৰিছিলোঁ আৰু প্ৰাক চেনেলৰ যোগেদি মই সমূহ নটফি পৰিয়ালৰ পৰা সমগ্ৰ অসমবাসী বিশেষকৈ গুৱাহাটীবাসী ৰঙালী বিহুৰ কাৰণে আন্তৰিক উলগ মৰম যাচিলোঁ আপুনি কোৱাৰ নিচিনাকৈ নেটফি আমি এটা মই থুলমূলতে দুই এষাৰ আমাৰ অনুষ্ঠানটোৰ বিষয়ে ক'ব বিচাৰিছিলোঁ আমি এটা টাৰ্ম লেণ্ডিং ইনষ্টিটিউশ্যন আৰু আমি বিভিন্ন ধৰণৰ ঋণ যোগান কৰোঁ আৰু আজি প্ৰায় 5 বছৰৰ পৰা আমি মিডিয়াম এণ্ড স্মল ইণ্ডাষ্ট্ৰীৰ কাৰণে গুৰুত্ব দি আহিছোঁ আমাৰ কেইবাটাও উপদেশী আঁচনি আছে আঁচনি আমি শিপিনীসকলক আৰ্থিক সাহায্যৰ উপৰিও আমি যোনটো মাৰ্কেটিং লিংকেজ বুলি কওঁ সেইটো জনাই আহিছিলোঁ আৰু এই নেটফি হাতখন তাৰ এটা পদক্ষেপ আৰু আমি বিভিন্ন অনুষ্ঠানৰ লগত আমাৰ কিছুমান আমি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিছোঁ তাৰ থ্ৰুৱেদি আপোনাৰ আমি যোনখিনি ইংৰাজীত কওঁ কণ্টেম্পৰেৰী ডিজাইন কাৰণ আপুনি যদি অসমৰ বা বাহিৰৰ মাৰ্কেটত আমাৰ উৎপাদিত সামগ্ৰীয়ে সমাদৰ পায় সেইকাৰণে আমি এই কণ্টেম্পৰেৰী ডিজাইনৰ লগত সেইবিলাকো আমি শিপিনীসকলে দি আহিছিলোঁ আমাৰ ইয়াত আছে পাণবজাৰত এতিয়ালৈকে আমাৰ প্ৰায় 6-7টামান আউটলেট আছে মানে বিপণী আছে যাৰ জৰিয়তে আমি এই মানে থলুৱা উৎপাদিত সামগ্ৰী হেণ্ডলুম হেণ্ডিক্ৰাফ্ট পিঠাপনা আদি আমি শিপিনীসকলৰ পৰা লৈ আমি মাৰ্কেট লিংকেজটো দিবলৈ চেষ্টা কৰিছিলোঁ আপুনি কোৱাৰ নিচিনাকৈ হয় ৰঙালী বিহুটো আমাৰ অতি মৰমৰ আমি নতুন বছৰৰ আৰম্ভণি তাৰ লগতে আপুনি যোনটো কথা ক'বলৈ মানে উত্থাপন কৰিছে যে কমাৰ্চিয়েলাইজেশ্যন হয় যথেষ্ট স্ক'প আছে মই আগৰবাৰ শান্তনুক কৈছিলোঁ আমাৰ ভোগালী বিহুৰ সময়ত যে যদি আমি ডোচা খাব পাৰোঁ চাউথৰ আমাৰ পিঠা পনা বা লাড়ু আদি আমি কিয় বাহিৰত মানে প্ৰচলিত কৰিব নোৱাৰোঁ যথেষ্টখিনি আছে তাৰে বহুতখিনি আছে আমাৰ এক নম্বৰ কথা হ'ল আমি যোনখিনি বস্তু ইয়াত বনাওঁ মানে থলুৱাভাৱে বনোৱা হয় সেইখিনি মানে আমাৰ যোনটো কোৱালিটিটো খুব ভাল হ'ব লাগে আৰু আমি বহু ক্ষেত্ৰত দেখোঁ আমি সেই ভলিউমটো
মানে ৰাখিব নোৱাৰোঁ ধৰক কোনোবা এটা দোচা হ'ল যদি আপুনি ষ্টাৰ্ট কৰে বহুত মানে কাষ্টমাৰ বহুত ডিমাণ্ড থাকে আমাৰ সেইখিনি কেপাচিটিটো ডেভেলপ কৰিব লাগিব আৰু মই আগে কৈ অহাৰ নিচিনাকৈ আমাৰ বিভিন্ন স্কিম আৰু আমাৰ যোনখন CSR পলিচি আছে আমি উদ্যোগীসকলক সকলো ধৰণৰ ৰাজসাহায্য আমি ইংৰাজী যোনটো কয় বেকৱাৰ্ড লিংকেজ ফৰৱাৰ্ড লিংকেজ সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ আৰু মই আজি আপোনাক নদী ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ যথেষ্ট মানে ডিমাণ্ড আছে এটা আমাৰ চেলেঞ্জ আমি কেনেকৈ সেই ডিমাণ্ডটো মিট কৰিব পাৰোঁ আৰু আমি নেটফি হাট আজি 2000 চনৰ পৰা কৰি আছিলোঁ আজি 2000 চনৰ যোনটো আমাৰ মানদণ্ড আছিলে আজি সেই মানদণ্ডটো বহুত ওপৰলৈ গুচি গৈছিলে আৰু এতিয়া আমি কেনেকৈ তাক আমি লিভাৰেজ কৰিব পাৰোঁ আমাৰ বজাৰখনৰ পৰিসৰ বঢ়াব পাৰোঁ আৰু আমাৰ লগতে অন্যান্য অনুষ্ঠান আছে অসম চৰকাৰ আছে বিভিন্ন কেন্দ্ৰীয় আছিলে মই আজি বাইদেউগৰাকীক কৈছিলোঁ আপোনালোকে এইবিলাক আমি বহুতখিনি কথা গম নাপাওঁ গতিকে আমাৰ নেটফি ব্ৰাঞ্চত আমি এজন বিজনেছ ফেচিলিটেটৰ চেণ্টাৰ এটা আছিলে তাত আমাৰ কৰ্মচাৰীসকলে এই গোটেইখিনি বুজাই দিয়ে কি উদ্যোগ কৰিবৰ কাৰণে আৰু মই কোৱাৰ নিচিনা আশা ৰাখিছোঁ আৰু সুদূৰ ভৱিষ্যতত মই এটা খুব ভাল এখন ডাঙৰ স্পেচিয়েলি আৰু ইয়াৰ জৰিয়তে আমি যোনখিনি কথা কৈ আছিলোঁ এমপ্লয়মেণ্ট জেনেৰেশ্যন আমাৰ এতিয়া নেটফিৰ আণ্ডাৰত প্ৰায় 8-9 হাজাৰ কৰি আছে আৰু আমি এতিয়া এটা PM ডিভাইনৰ আণ্ডাৰত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত এখন আঁচনি দাখিল কৰিছিলোঁ আমি প্ৰত্যেকখন ষ্টেটত দুটাকৈ ট্ৰেইনিং চেণ্টাৰ কৰিব বিচাৰিছিলোঁ যাতে সেই ট্ৰেইনিং চেণ্টাৰত আমি ট্ৰেইনিং দি মহিলাসকলক আৰু নতুন প্ৰজন্মৰ যোনখিনি উদ্যোগী আহিছে তেওঁলোকক আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰিছোঁ নিজে কিবা এটা এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰক আৰু ইন দ্য প্ৰচেছ আপোনালোকে সহায় কৰিছে ধন্যবাদ ঠিক আছে ধন্যবাদ মই আহিম পুনৰ আপোনাৰ ওচৰলৈকে মোৰ মনত পৰিছে হয় মাঘ বিহুৰ সময়তো আপুনি কৈছিল যে দোচা যদি ইয়াতো চলিব পাৰে দক্ষিণৰ দোচা যদি আমাৰ ইয়াতো চলিব পাৰে আমাৰ পিঠা পনা দৈ চিৰা কিয় মুম্বাই দিল্লী বা অন্য প্ৰান্তত চলিব নোৱাৰে আচ্ছা মই আহিব বিচাৰিছোঁ বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে আমি কৈছোঁৱে যে পিঠা পনাৰ কথা কৈছোঁ অৰ্থনীতিৰ কথা কৈছোঁ সমান্তৰালভাৱে শিপিনী এগৰাকী উদ্যোগী হোৱাৰ পাছত কি ধৰণে স্বাৱলম্বী হ'ব পাৰে আপোনাৰ নিজৰ যাত্ৰা কেনেকুৱা আছিল নেটফিৰ আজি অপেনিঙৰ পৰাই মই নেটফিৰ লগত জড়িত হৈ আছোঁ নেটফিৰ পৰা আমি বহুত মানে হৈছোঁ আৰু উপকৃত হৈছোঁ কিন্তু ইয়াতে যিটো পদক্ষেপ লৈছে নেটফিৰ পৰা যে ইয়াতে বাহিৰা বস্তু বিক্ৰী কৰিব নোৱাৰে বাহিৰৰ গামোচা বিক্ৰী কৰিব নোৱাৰে সেই পদক্ষেপটোত মই সদায় আছোঁ জড়িত হৈ মই সদায় কওঁ যে বাহিৰা গামোচা বিক্ৰী কৰিব নালাগে বাহিৰা বস্তু বাহিৰা চাদৰ মেখেলা আমি যদি বিক্ৰী নকৰোঁ তেতিয়া আমাৰ বোৱনীসকলে বহুত লাভান্বিত হ'ব কাৰণ আজি আমাৰ শিপিনীসকলে গাঁও ভুঁই বহুত কাপোৰ বনায় কিন্তু সেই কাপোৰখিনি আমি জানামতে তেওঁলোকক আমি চাহিদা পূৰণ কৰিব পৰা নাই নহতে কথা এটা হৈছে কি যিখিনি কাপোৰ তেওঁলোকে বনায় সেইখিনি কাপোৰ হয়তো বাহিৰৰ মাৰ্কেটত তেওঁলোকে বহুত মূল্য মূল্য নাপায় কাৰণ তেওঁলোকৰ বনাই ঠিকে হয়তো ডিজাইনৰ পৰা সাইজৰ পৰা কিবা এটা গণ্ডগোল আছে বা কালাৰ মেচিং মানুহে যেতিয়া কাপোৰ এখন কিনিব সেই কাপোৰখন ৰং ডিজাইন সাইজ গোটেইখিনি হ'লে সেই কাষ্টমাৰে দাম দিব আৰু ইয়াতে মোৰ আজি ইমান 30 বছৰ প্ৰায় হ'লে দিয়কচোন মই 30 বছৰৰ অভিজ্ঞতাৰে কওঁ যে মানুহে যেতিয়া এখন ভাল বস্ত্ৰ পায় সেই বস্ত্ৰখনত কাষ্টমাৰে কিন্তু ল'বলৈ বেয়া নাপায় দাম বেছি হ'লেও লয় যদি নেকি আমি তেওঁৰ চাহিদা পূৰণ কৰিব পৰাকৈ দিব পাৰোঁ যদি আমাৰ নিজৰ ভুল থাকে আমি সাইজত বেয়া ডিজাইনত বেয়া তেতিয়া আমিও কম্প্ৰমাইজ কৰিব লগা হয় কম্প্ৰমাইজ কৰিব লগা হোৱাৰ গুৰিতে হৈছে যে আমাৰ শিপিনীসকল অনভিজ্ঞ তেওঁলোকে ইমান নহয় আৰু নাজানে বস্তুবিলাক বনাব লাগে কাপোৰ এখন বনাই দিলে সেই কাপোৰখন মাৰ্কেটত কেনেকৈ বিক্ৰী হ'ব কি দামত বিক্ৰী হ'ব তেওঁলোকে নাজানে তেওঁলোকৰ অকল মূল্যটো পালে কাপোৰখন বনাই দিয়ে কাৰণ সেইটো তেওঁলোকৰ সঁচাই তেওঁলোকে কিবা এটা বিনিময়ত কাপোৰখন বনাইছে কিন্তু সেইখিনিক সেইখিনিক আমি আপগ্ৰেডেশ্যন কৰিবৰ কাৰণে আমাক কিছুমান এনেকুৱা অনুষ্ঠান লাগে যেনেকৈ এতিয়া নেটফিয়ে যেনেকৈ আমাক এইখিনি আপগ্ৰেডেশ্যন কৰাৰ কাৰণে বহুত তেওঁলোকে ট্ৰেইনিং দি আছে ময়ো গৈছোঁ আপুনি লৈছিলে ট্ৰেইনিং লৈছিলে প্ৰশিক্ষণ লৈছিলে মই প্ৰশিক্ষণ লোৱা নাই কিন্তু মই একদম প্ৰেক্টিকেলি মানে কামটো কৰিছোঁ মই প্ৰশিক্ষণ লোৱা নাই মই 90ৰ পৰা পুৰা ব্যৱহাৰ আপোনাৰ লগত কিমান মহিলা জড়িত হৈ আছে আৰু
মোৰ লগত এতিয়া 20 গৰাকীমান আছে 20 গৰাকীমান আছে মোৰ ইয়াতে এখন সৰু এটা ইণ্ডাষ্ট্ৰিও আছে কিন্তু ইণ্ডাষ্ট্ৰিৰ বাহিৰেও মই গাঁৱত বহুত ধৰণৰ বহুত মহিলাক এনেকৈ কাপোৰ বনাব দিওঁ ডিজাইন দিওঁ সাইজ দিওঁ আৰু তেওঁলোকৰ পৰা আনি মই তেওঁলোকক মজুৰিটো দিওঁ উচিত মূল্য পায় বুলি ভাবেনে এতিয়াও দাম কমি আছে কম দাম পায় আপোনালোকে উচিত মূল্য তেওঁলোকক আমি দিওঁ কিন্তু আমি সেইখিনি মূল্য ল'বৰ কাৰণে আমাৰ কঠিন হয় কাৰণ তেওঁলোকে অলপ ঠিকমতে আমি দিয়া মতে তেওঁলোকে নবনায় এইখিনি তেওঁলোকৰ প্ৰশিক্ষণৰ অভাৱ শিপিনীসকলৰ আৰু তেওঁলোকৰ আৰু হয় সেইটো কথা যে প্ৰত্যেক মানুহৰ ফিউচাৰ আছে কিন্তু আমাৰ শিপিনীসকলৰ কোনো ফিউচাৰ নাই আমি আজি যদি বেমাৰ হয় কিবা হয় আমাৰ কোনো মানে আমাক চিকিৎসা কৰা মানুহ নাই আচ্ছা সেইটো আমাৰ মানে শিপিনীসকলৰ এটা মানে সদায় ধাৰণা যে আমি আজি এনেকৈ আছোঁ আমি যদি মৰি যাওঁ কি হ'ব এটা অসংগঠিত চেক্টৰ আচলতে গতিকে সেইখিনি যদি মানে নেটফিয়ে যেনেকৈ পদক্ষেপ লৈছে যদি সেইখিনিও চৰকাৰে আমাক কিবা এটা কৰে তেতিয়াহ'লে আমাৰ মহিলা যথেষ্ট আছে আগবাঢ়ি আহিব ঠিক আছে বাইদেউ মই আহিম আপোনাৰ ওচৰলৈকে আৰু কথা পাতিম গতিকে আমি শিপিনীসকলৰ সম্ভাৱনীয়তা যি ধৰণে আছে আমি প্ৰত্যাহ্বানো দেখিবলৈ পাইছোঁ এটা আমি অনুষ্ঠানৰ মাজলৈ যাওঁ সাংস্কৃতিক অনুষ্ঠানো চলি থাকিব কথা বতৰা চলি থাকিব খুতুলি মাটিৰে খুতুলি ঐ মাটিৰে খুতুলি ঐ খুতুলি খুৰীয়া মাত আইজ অতি জনেহেৰে খুতুলি সাজিলো ঐ নেপালুকে কুৰাৰ গাত মুৱা মাছ পাতত দি গৰৈ মাছ খৰিকাত দি দুয়োটা পিটিকি পইতা ভাতত পানী দি চেলেকি খাৱৰে কণ বিলাহী ঐ ঢেকীয়া শাকৰে জোলে কণ বিলাহী আইতুৰা শাকৰে জুতি কানিলৈ নাযাবি মূৰৈ লগৰী কানি দিব লাগিব পুৰি কানি দিব লাগিব পুৰি কানি তিতা মাৰিলে পিঠা দিব লাগিব তাকো দিব লাগিব ভাজিলি লাজি দুবৰি চুলে যামৰণি লাজি চুলে চাৱনি লাজি বন আকনি লাজি দুবৰি চুলে যামৰণি লাজি নুচুলে চাৱনি লাজি বন নৈৰে ঠিয়াগত ভালেকৈ উঠিবি কাষত ভৰাকলৈ কাষত ভৰাকলৈ উলটি নেচাবি পিছলি পৰিবি দিনৰে দিনেতো বিহু কৰি ঐ লগৰীয়া গধূলি ঘৰলৈ গ'লো আয়ে ভাতে দিলে পুনৰ উভতি আহিছোঁ আলোচনাৰ মাজলৈ মই এবাৰ ৰাখিব বিচাৰিছোঁ আমাৰ লগত উপস্থিত আছে সৰ্বেশ্বৰ দাস ডাঙৰীয়া হেণ্ডলুমৰ সৈতে আপুনি জড়িত বাইদেউৰ কথাখিনিও আপুনি শুনিছে গতিকে আজি চাওক আজি চৰকাৰৰ ফালৰ পৰা পাৱাৰলুমৰ ওপৰত ষ্ট্ৰিক্টলি নিষেধাজ্ঞা জাৰি কৰা হৈছে ভাল খবৰ অসমৰ শিপিনীসকলৰ বাবে ভাল খবৰ কিন্তু প্ৰত্যাহ্বান এতিয়াও আছে আপুনি নিজে কৰ্মৰত হৈ থাকি কি প্ৰত্যাহ্বানৰ সম্ভাৱনীয়তা কি দেখা পাইছে প্ৰথমেই মই প্ৰাগ নিউজৰ মাধ্যমেদি অসমৰ সমূহ ৰাইজক মই ৰঙালী বিহুৰ প্ৰাকখনত শুভেচ্ছা আৰু নমস্কাৰ যাচিছোঁ আৰু ভাল বিষয় এটা উপস্থাপন কৰিছে যিহেতু আমাৰ এইটো গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত এটা বিষয় এইটোতো এটা MSME চেক্টৰ এটা খুব ডাঙৰ দুটা খণ্ড হ'ল হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট আমাৰ ইয়াৰ লগত চাব গ'লে চেৰিকালচাৰ বা অন্য কুটিৰ উদ্যোগবিলাক যেনেকৈ আছে ঠিক তেনেকৈ
অসমৰ গ্ৰাম্য অৰ্থনীতিত প্ৰভাৱ পেলাব পৰা আটাইতকৈ ডাঙৰ দুটা উদ্যোগ হৈছে এইটো হেণ্ডলুম আৰু হেণ্ডিক্ৰাফ্ট। ইয়াৰ মাজত দেখিব যে হেণ্ডলুম ছেক্টৰটোত হস্ততাঁত ক্ষেত্ৰটোত আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত যিটো ৩৫ লাখ শিপিনী থকা বুলি কৈছে চৰকাৰে, তাৰ মাজৰ পৰা প্ৰায় 12.5 লাখমান শিপিনী আমাৰ অসম ৰাজ্যতে আছে। ক'ব গ'লে আমি সংখ্যাৰ ফালৰ পৰা হেণ্ডলুমৰ ক্ষেত্ৰত আমি সৰ্ববৃহৎ ৰাজ্য এখন গোটেই ভাৰতৰ ভিতৰত। আৰু গতিকে আপুনি কোৱাৰ নিচিনাকৈ এই ছেক্টৰটো আনঅৰ্গেনাইজ ছেক্টৰ হয়। এতিয়া লাহে লাহেকৈ কিন্তু মানুহখিনি সংগঠিত হ'ব ধৰিছে আৰু সংগঠিত হ'ব ধৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰী বেচৰকাৰী আৰু নেটফি নিচিনা কিছুমান অৰ্গেনাইজেশ্যনে এই ক্ষেত্ৰত এটা ডাঙৰ পদক্ষেপ লৈ আগবাঢ়িছে। গতিকে এতিয়া আমি লাহে লাহেকৈ হ'লেও আমি হেণ্ডলুম ক্ষেত্ৰখনৰ যিখন এখন বাণিজ্যিক বজাৰ তাত আমি লাহে লাহে পদাৰ্পণ কৰিব লৈছোঁ। আৰু আমি সকলোৱে জানো যে অসমখন হৈছে সোণালী মুগাৰ উৎপাদন কৰা এখন ৰাজ্য। মেজেংকাৰী সূতা আমাৰ ইয়াতে উৎপাদন হয়, এৰী সূতা আমি নিজাকৈ ইয়াত উৎপাদন কৰোঁ। তেনেকৈ চাব গ'লে আমি মানে বিশ্বৰ বজাৰত আমি হস্ত ক্ষেত্ৰখনত যি স্থান যি ল'ব লাগে তাৰ কাৰণে যিখিনি মূল উপাদান নতুবা আমাৰ যিখিনি দৰকাৰী যিবিলাক আমাৰ আনুষংগিক যিবিলাক বস্তু গোটেইখিনি আমাৰ অসমখনতে উপলব্ধ হৈ আছে। তাৰোপৰি আমাৰ যিহেতু শিপিনী থকা বুলি কৈছোঁ, অসমত 12.5 লাখ শিপিনী আছে যদিও ইয়াত কাৰিকৰীভাৱে বজাৰৰ যিটো চাহিদা সেই অনুসৰি মানুহে আমাৰ শিপিনীয়ে উৎপাদন কৰিব পৰাকৈ কিমান শিপিনী আমাৰ হাতত আজি আছে সেইটোহে আটাইতকৈ ডাঙৰ কথাটো। গতিকে এতিয়া দেখিব যে আমাৰ যেতিয়া আজিৰ পৰা ধৰক 20-25 বছৰ আগতে যেতিয়া আমি হেণ্ডলুম বিজনেছ কৰিম বা হেণ্ডলুমত এটা উদ্যোগ স্থাপন কৰিম বুলি আমি যেতিয়া আলোচনা বিলোচনা কৰিছিলোঁ, তেতিয়া চাব গ'লে আমাৰ শিপিনীৰ সংখ্যাটোক লৈ আমি আগবাঢ়িছিলোঁ। আমাৰ লগত ঠিক তেনেকৈ ফেশ্বন ডিজাইনাৰ নতুবা আমাৰ লগত তেনেকৈ মাষ্টাৰ উইভাৰ্ছ নতুবা আমাৰ লগত তেনেকৈ বিশ্বৰ বজাৰৰ লগত চিনাকি হৈ থকা তেনেকুৱা মানুহ আমাৰ ৰেডিমেড নাছিলে। তাৰমানে আমি এইবিলাক নিজে তৈয়াৰ কৰি লৈছোঁ। এতিয়া আমাৰ প্ৰত্যেকটো সামগ্ৰীতে ইয়াত চাব যিবিলাকে অসমৰ বাহিৰলৈ গৈছে তেখেতসকলে ব্যৱসায় ভিত্তিক এইটো লৈ কেনে জীৱনৰ এটা জীৱন জীৱিকাৰ এটা আহিলা হিচাপে আজি হেণ্ডলুমক লৈ কেনে বহুত কিন্তু ষ্টাৰ্টআপে কাম ষ্টাৰ্ট কৰিছে কিন্তু এতিয়া। আৰু ইয়াৰ মাজত যেতিয়া আমি ভৰি দি আগবাঢ়ি গৈ থাকিম, আমি এই বজাৰখনত আমাৰ যিবিলাক কঠিনতা আছে যিবিলাক সমস্যা আছে আমি লাহে লাহে চিনাকি হৈ গৈ থাকিম। আমি যিমানে বজাৰততো প্ৰতিযোগিতাও আছে, প্ৰতিযোগিতা মেচিনৰ সৈতে হেণ্ডলুমে কেনেকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে? চাওক, হেণ্ডলুম বস্তুটো হৈছে এনেকৈ হেণ্ডলুমৰ চাহিদা আছে কাৰণে মেচিন আহি গ'ল। হেণ্ডলুমত যদি চাহিদা নাথাকিল হয় পাৱাৰলুমৰ প্ৰডাক্ট নাহিলে হয়। যেতিয়া বজাৰ এখনৰ সুস্থ বজাৰ আৰু ডাঙৰ বজাৰ এখন যেতিয়া ক্ৰিয়েট হ'ব তাৰ চেলেঞ্জেছ বিভিন্ন ধৰণৰ থাকিব। কিন্তু আমি হেণ্ডলুমত কাম কৰা মানুহ হিচাপে আমি যিবিলাক আমাৰ মাজত যিবিলাক টুলছ এভেইলেবল আছে আমি সেইবিলাক ব্যৱহাৰ কৰিবলৈ জানিব লাগিব। যে হেণ্ডলুম প্ৰডাক্ট এটা বজাৰত উলিয়াব যাওঁতে মই যদি এতিয়া দেলহি নতুবা মই যদি এতিয়া আমাৰ যিখন বিদেশী বজাৰ আমি যদি চাওঁ যে আমি ইউৰোপৰ বজাৰৰ পিনে যদি যাব যাওঁ তাত মানুহে সদায় কি জাপানীজবিলাকে চাব গ'লে তেখেতসকলে সদায় কৈছে পিয়ৰিটিটো লাগে, যিটো মানে আমাৰ পিয়ৰিটি বোলা বস্তু তেওঁলোকে বিচাৰে। গতিকে চৰকাৰে ব্যৱস্থা কৰিছে, চৰকাৰে কৈছে হেণ্ডলুম যদি প্ৰডাক্ট আপোনালোকে বিক্ৰী কৰে তেতিয়াহ'লে হেণ্ডলুমত আমি হেণ্ডলুম মাৰ্ক বুলি এটা লেবেল এটা আছে সেইটো আপুনি লগাব পাৰে। সেইটো লগালে তাত বাৰকোড লগাই দিয়া থাকে। সেই সামগ্ৰীটো কোনে উৎপাদন কৰিলে, কোনটো জেগাৰ পৰা উৎপাদন হৈ আহিলে তাৰ বেছিক যিবিলাক আমাৰ স্পেচিফিকেশ্যন গোটেই তাত দিয়া থাকে। গতিকে সেই হেণ্ডলুম মাৰ্কৰ লেবেলটো যদি বাইদেৱে লগায় বাইদেৱে ডুপ্লিকেট বস্তু বিক্ৰী কৰিব নোৱাৰে। ঠিক তেনেকৈ কাষ্টমাৰগৰাকীও জানে যে মই এইটো বস্তু যিহেতু মোৰ লেবেলটো আছে গতিকে এওঁ মোক ঠগাব নোৱাৰিব। গতিকে এতিয়া পাৱাৰলুমৰ প্ৰডাকশ্যন এইকাৰণে আছে যে আমি গামোচা বিশেষকৈ আমাৰ অসমত দেখিব ইমান সাংঘাতিকভাৱে চাহিদা বাঢ়ি গ'ল। আমাৰ ইয়াত হেণ্ডলুমত ঠিক তেনেকৈ ষ্টেণ্ডাৰ্ড আমাৰ শিপিনীয়ে কমাৰ্চিয়েলি যিটো কাম কৰিবলৈ ইমান তৈয়াৰ নাছিলে, হঠাৎ বজাৰখন এনেকৈ আহি গ'ল কাৰণ বাহিৰৰ পৰা চাহিদাটো আহি গ'ল। কিন্তু এতিয়া ভাল হৈছে কি এতিয়া লাহে লাহে ৰাইজ সজাগ হৈছে। এইটো চৰকাৰে কোনো আইন কানুন ব্যৱস্থাৰ মাজেদি এই গোটেই সমস্যাটো সমাধান কৰিব নোৱাৰে। আমাৰ বায়াৰ্ছ আৰু চেলাৰ্ছ দুয়োটাৰে পাৰ্টিচিপেশ্যনটো লাগিব। আৰু ৰাইজৰ মাজত এইবিলাক ক্ষেত্ৰত যিমান সজাগতা বাঢ়িব লাহে লাহে সেইটো কথা বুজি পোৱা হ'ব। এইবাৰে চাওক বিশেষকৈ এইবাৰ পাৱাৰলুমৰ গামোচা কিন্তু বেছি আহিব পৰা নাই, ধৰিছে। এইটো কাৰণে চৰকাৰে নিজা এটা ব্যৱস্থা লৈছে। আৰু মই বিভিন্ন জেগাত ভাৰত বহুত ঘূৰিছোঁ, কিন্তু মই দেখিছোঁ অসম চৰকাৰে যিটো ব্যৱস্থা ইয়াত কৰিছে এতিয়া বৰ্তমান চৰকাৰীভাৱে হেণ্ডলুম আৰু পাৱাৰলুমক লৈ কেনে এইটো কিন্তু বেলেগ ৰাজ্যত তেন্তে দেখিবলৈ পোৱা নাই। কিন্তু আমাৰ সাংঘাতিকভাৱে এইবাৰ এটা এৱাৰনেছৰ ফুড ক্ৰিয়েট হৈছে। গতিকে এইবিলাক লৈ কেনে অকল গামোচাই নহয়, আমি অৰ্ণাইৰ কথা ভাবিব লাগিব, চেলেং চাদৰৰ কথা ভাবিব লাগিব, মেখেলা চাদৰৰ কথা ভাবিব লাগিব। আমি এইবিলাক পৰ্যায়ক্ৰমে আগবাঢ়ি যাব লাগিব। গ্ৰাহক আৰু ক্ৰেতা দুয়োগৰাকীয়ে যেতিয়া আমি সমসাময়িকভাৱে আমি দুয়োগৰাকী আমাৰ ইয়াৰ ওপৰত সজাগতাটো থাকিব তেতিয়া ডেফিনেটলি এদিন এনেকুৱা দিন আহিব, বেছি দিন নাই, আমি প্ৰত্যেকেই হেণ্ডলুম আৰু পাৱাৰলুম বুলি ক'লে যিটো তাৰ পাৰ্থক্যটো বুজি পাবৰ কাৰণে আমি সক্ষম হ'ম। আৰু হেণ্ডলুম বুলি জানি চিনাকি হ'বৰ যেতিয়া আমি গ্ৰাহক হিচাপে সক্ষম হ'ম তেতিয়া আমি হেণ্ডলুম বস্তুটোৰ দামটোনো কিয় ইমান বেছি, বাইদেউ অলপ আগত কোৱাৰ নিচিনাকৈ হেণ্ডলুমত অলপ দাম হ'বই কাৰণ এইটো হাতেৰে বনোৱা বস্তু। গতিকে এইটো আৰু দাম হ'লেই ভাল, বেছি দামত কিনিলে আমাৰ শিপিনী
তাৰ পৰা দুটা পইচা পাব আমাৰ ক্ৰাফ্টটো জীয়াই থাকিব সেইটোৱে কথা মই একদম সাধাৰণ এগৰাকী ব্যক্তি হিচাপে সুধিছোঁ যে এটা ব্ৰেণ্ড আমি ক্ৰিয়েট কৰিব নোৱাৰোঁ নেকি যেনেকৈ ব্ৰেণ্ডেড বস্তুৰ ভেলুটো বেছি দাম বেছি হ'ব পাৰে দামটোক লৈ কোনো কেয়াৰ নকৰে ব্ৰেণ্ডেড বস্তু সামগ্ৰী এটা হেণ্ডলুমক আমি এটা ব্ৰেণ্ড কৰিব পাৰোঁ নে নোৱাৰোঁ এইটো সুন্দৰ আপোনাৰ কনচেপ্টটোৱে ভাল তাৰমানে আপুনি যিটো কথা কৈছে আমি আমাৰ যিবিলাক থলুৱা সামগ্ৰী সেইবিলাক ব্ৰেণ্ডেড হ'ব পাৰে নে নোৱাৰে ব্ৰেণ্ডেড নিশ্চয় হ'ব পাৰে ধৰক আগৰ দিনত আমি যেতিয়া সৰু থাকোঁতে দেখিছিলোঁ সান্দহ চিৰা আমি গাঁৱত কিনিছিলোঁ তেতিয়া পেকেজিং নাছিলে তাত এটা ব্ৰেণ্ডেড নাম নাছিলে এতিয়া লাহে লাহে চাব কিছুমান উদ্যোগী ইয়াতে নিজাকে ব্ৰেণ্ড বনাই লৈছে যিবিলাক মানুহে বাহিৰলৈ গৈছে তেওঁলোকে চৰকাৰীভাৱেতো কিছুমান ব্ৰেণ্ডেড আঁচনি আছেই ইণ্ডিয়া হেণ্ডলুম ব্ৰেণ্ড বুলি এখন আঁচনি আছে ঠিক তেনেকৈ অসমত বিভিন্ন ধৰণৰ ব্ৰেণ্ডেড কাপোৰ ডিজাইনাৰবিলাকে নিজে ব্ৰেণ্ডত বিক্ৰী কৰে ব্ৰেণ্ডিংটো হ'লে যথেষ্ট ভাল যেনেকৈ চাহপাত এটা আমাৰ ব্ৰেণ্ডেড প্ৰডাক্ট গোটেই তাত বহুত এটা হেৰি আছে গতিকে ব্ৰেণ্ডিং আমি কৰি যাব লাগিব কিন্তু ব্ৰেণ্ডিং কৰোঁতে তাত কোৱালিটি যিটো ইম্প্ৰুভেশ্যন সেইটো আমাৰ লাগিব আমি কোৱালিটিটো ডেভেলপ হ'লে অট'মেটিক আপোনাৰ ব্ৰেণ্ডটো ক্ৰিয়েট হৈ গৈ থাকিব ঠিক আছে ধন্যবাদ মই আহিম পুনৰ আপোনালোকৰ ওচৰলৈকে গতিকে আমি দেখুৱাই গৈছিলোঁ ইতিমধ্যে আলোচনা কৰি গৈছোঁ সাংস্কৃতিক অনুষ্ঠানো দেখুৱাই গৈছোঁ অন্য এটা সাংস্কৃতিক কাৰ্যসূচীৰ মাজলৈ যাব বিচাৰিছোঁ দীঘলকৈ বেনি গাঁঠি ঐ গলধনতে পেলাই চুলি ঐ দীঘলকৈ বেনি গাঁঠি গলধনতে পেলাই চুলি মাজনী ঐ সোণজনী ঐ কেলৈ পাহৰিলা মোকে সৰু মাই ঐ কেলৈ পাহৰিলা মোকে সৰু মাই ঐ ঐ দুডালকৈ বেনি গাঁঠি ঐ গলধনতে পেলাই চুলি ঐ বান্ধিবলৈ এৰিলা খোপা মাজনী ঐ সোণজনী ঐ কেলৈ পাহৰিলা মোকে সৰু মাই ঐ কেলৈ পাহৰিলা মোকে সৰু মাই ঐ তাত নহয় ইয়ালে আগফালে একো নাই বঢ়িয়া ঐ আখি সূতাৰ গামোচা ঐ কালৈ বাৰু বৈছিলা ঐ আখি সূতাৰ গামোচা কালৈ বাৰু বৈছিলা বিহুতলিত নিদিলা মোকে সৰু মাই ঐ কিয় পাহৰিলা মোকে সৰু মাই কিয় পাহৰিলা মোকে সৰু মাই ঐ দুডালকৈ বেনি গুঠি ঐ গলধনতে পেলাই চুলি মাজনী ঐ সোণজনী ঐ বান্ধিবলৈ এৰিলা খোপা সৰু মাই বঢ়িয়া ইয়াত মনত বহু আশা লৈ গৈছিলোঁ মই গাঁৱলৈ মনত বহু আশা লৈ গৈছিলোঁ মই গাঁৱলৈ তোমালোকৰ ঘৰলৈ ঐ যাক তোমাৰ মৰম পাবলৈ গৈছিলোঁ মই গৰমত বিচিছিলা মৰমত গৈছিলোঁ মই গৰমত বিচিছিলা মৰমত বাৰীৰে নেমু ছিঙি ঐ যাক চপতি লাগিলা চত ঐ যাক চপতি লাগিলা চত ঐ তৰালি আই তুমি বৰ অভিমানী ছোৱালী ঐ
অভিমানী ছোৱালী ঐ মুগাৰী হাত দিবলৈ নহ'ল মোৰ কোম্পানীৰে চাকৰি ঐ মুগাৰী হাত দিবলৈ নহ'ল মোৰ কোম্পানীৰে চাকৰি ঐ মাষ্টৰী ঐ চাকৰি ঐ চলিবকে নোৱাৰি ঐ মাহেকে দৰমহা পাওঁ জোৰাবকে নোৱাৰি জানা। বিৰতিৰ পাছত উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। মই পুনৰ নেটফিৰ ইডি আমাৰ লগত উপস্থিত আছে, বৰুৱা ডাঙৰীয়া। আমি কথা পাতি আছিলোঁ, বিভিন্ন ধৰণৰ প্ৰসংগ ওলাইছে। আজি ৰঙালী বিহুৰ বাবে শিপিনীৰ কথাও ওলাইছে, গামোচা হওক, অন্যান্য কাপোৰ বা সমান্তৰালভাৱে যিবোৰ খাদ্য সামগ্ৰী, আমাৰ থলুৱা সামগ্ৰী, ব্ৰেণ্ডৰ কথা ইতিমধ্যে কোৱা হৈছে যে আমি যদি গুণগত মান বজাই ৰাখোঁ, তাৰ পাছত এই ব্ৰেণ্ডটো ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত নেটফিৰ দৰে সংস্থাই কি ধৰণে সহায় কৰি আহিছে বা কৰিব পাৰে? মই আগে কৈ অহাৰ নিচিনাকৈ এই আপোনালোকৰ থলুৱা যিখিনি উৎপাদিত সামগ্ৰী আছে তাৰ কাৰণে যিখিনি কৰা প্ৰয়োজন নেটফি এজ এ ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন কৰি যাব। আৰু মই আগে কৈ অহাৰ নিচিনাকৈ আমি এই ডেভেলপমেণ্টৰ মানে যিকেইটা অনুষ্ঠান জড়িত হৈ আছে আমি কাম কৰি আছিলোঁ। আৰু মই ইয়াতে আমি এটা ক'ব বিচাৰিছিলোঁ, আমি এটা নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ড বুলি আছে, তাৰ জৰিয়তে আমি ষ্টাৰ্টআপ কিছুমান ফাণ্ড কৰি আছোঁ। এই কিছুমান ষ্টাৰ্টআপ এনেকুৱা উৎপাদিত সামগ্ৰীৰ খুব ভাল কাম কৰি আছিলে আৰু তেওঁলোকে কিছুমান মাৰ্কেট প্লেটফৰ্ম দিয়ে, আমি যোনটো ই-কমাৰ্চ বুলি কওঁ। ই কমাৰ্চ যোনটো আহিলে তাৰমানে আপুনি যোনটো কৈছিলে শিপিনীয়ে এটা ভাল মূল্য পায়, কিন্তু আমি যোনটো ট্ৰেডিশ্যনেল মাৰ্কেটিং চেনেল কৰোঁ তাত কিছুমান তৰপে মানে বিক্ৰেতা আৰু চেলাৰ বায়ৰ মাজত কিছুমান লেৰা হৈ যায়। লেয়াৰ আছে, হয়। হয়নে? এইটো আপুনি যদি ই-গভাৰ্নেন্সৰ মানে ই-কমাৰ্চৰ যদি কৰিব পৰা যায়, সেইখিনি গোটেইখিনি হেৰি হৈ যায়। আৰু তেনে ক্ষেত্ৰত ইয়াত উত্তৰ পূৰ্বাঞ্চলৰ কেইটামান ষ্টাৰ্টআপে খুব ভাল কাম কৰি আছিলে। আৰু নিশ্চয় যদি কিবা ব্ৰেণ্ডিং কৰিব লাগে আমি নিশ্চয় সহায় কৰিব। কিন্তু তেখেতে কোৱাৰ নিচিনাকৈ ব্ৰেণ্ডিং এটা কৰাকৈ বহুতখিনি মানে প্ৰিলিমিনাৰী কাম কৰিব লাগিব, কোৱালিটি কৰিব লাগিব, এইখিনি বহুত আছে। আৰু লাগিলে আমি যদি কিবা তেনেকুৱা ব্ৰেণ্ডিঙৰ দৰকাৰ হয় আমি কিছুমান ষ্টাডি কৰোঁ, মানে নৰ্থ ইষ্টৰ ওপৰত কিবা এটা কাম কৰা আগে কেনেকৈ কামটো আগবাঢ়িব পৰা যায়, আমি তেনেকুৱা এটা ষ্টাডি কৰি যথেষ্ট মানে আমি আগবাঢ়ি যাব পাৰোঁ। আৰু তেখেতে কোৱাৰ নিচিনাকৈ ধৰক এতিয়াও যথেষ্ট ডিমাণ্ড আছে। আমি স্পেচিয়েলি ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ পৰা মানে আমি ধৰক মেল মিটিঙত আমি গৈ থাকোঁ, যথেষ্ট ডিমাণ্ড আছে। অৰ্গেনিক বুলি ক'লে মানুহে যিকোনো মূল্য দিবলৈ সাজু। ধৰক অৰ্গেনিকৰ লগত যদি আমি যোনটো ডাই কৰোঁ, ৰং দিওঁ, সেইটো যদি আপোনাৰ হেঙুল হাইতাল বা অৰ্গেনিক আমি যোনটো এইটো অৰ্গেনিক নীল, আমি এটা আমাৰ নেটফি যোনটো খেতিত আছে আমি তাত অৰ্গেনিক নীল খেতি কৰি পেলাই ডাইং কৰিছিলোঁ। আমি আৰু এটা প্ৰজেক্ট কৰিছিলোঁ, এই যে আপুনি দেখিছে চাগে মন্দিৰবিলাকত এই পূজা হোৱাৰ পিছত গেন্ধাই ফুলবিলাক পেলাই আমি এটা পাইলট কৰিছিলোঁ। আমি হায়দৰাবাদৰ পৰা ইনষ্টিটিউট আনি পেলাই তাৰ পৰা আমি এটা ডাই কৰিছিলোঁ। ইনিচিয়েল খুব ছাকচেছ, কিন্তু ফাইনেলি কমাৰ্চিয়েল কৰাকৈ আমি বহুত কাম কৰিব লগা হৈছে, মানে কৰিব লগা হয়। সেইখিনি আমি কৰি আছোঁ। মানে যিহেতু আমাৰ নিজৰ সেইখিনি এক্সপাৰ্টেজ নাই, গতিকে আমি তেনেধৰণৰ যিবিলাক অনুষ্ঠানে কাম কৰে মানে বিভিন্ন প্ৰান্তৰ ভাৰতত আছে, আমি তেওঁলোকৰ লগত কাম কৰি আছিলোঁ। আৰু নিশ্চয় যদি ব্ৰেণ্ডিঙৰ কাৰণে নেটফিৰ ফালৰ পৰা কিবা কৰিব লগা আছে আমি নিশ্চয় কৰিম। পিঠা পনা খোৱা খাদ্য সামগ্ৰীৰ কথা আপুনি কৈছে, এইটো মোৰ মই নিজে চিন্তা কৰি থকা কেতিয়াবা এটা বিষয়। বিভিন্ন ধৰণৰ বিভিন্ন ৰাজ্যৰ দেশৰ অন্য প্ৰান্তত গ'লে এয়াৰপৰ্ট বা বিমানবন্দৰসমূহত তেওঁলোকৰ থলুৱা খাদ্যৰ এখন হ'লেও বিপণী থাকে। আমাৰ থলুৱা খাদ্যৰ বিপণী কিন্তু আমাৰ বিমানবন্দৰতো নাই, দেশৰ কোনো এটা বিমানবন্দৰত নাই। এইটো মোৰ ফালৰ পৰা এটা প্ৰশ্ন, এই ধৰণৰ কেতিয়াবা সম্ভৱ হ'ব পাৰে নেকি? এইটো সম্ভৱ হ'ব। এই ক্ষেত্ৰত নেটফি নিচিনাকৈ এটা নেৰামেক বুলি অনুষ্ঠান আছে, তেওঁলোকে এই ক্ষেত্ৰত বহুতখিনি পদক্ষেপ লৈছে। আৰু এতিয়া আপুনি যদি দিল্লী হাটলৈ যায়, এতিয়া আপুনি দিল্লী হাটত তেওঁলোকৰ এখন ষ্টল আছে য'ত তেওঁলোকে পিঠা পনা অকল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আপোনাৰ যোনটো ব্লেক ৰাইচ সেইখিনি পোৱা যাব। আৰু মই শুনামতে তেওঁলোকে এই এয়াৰপৰ্ট অথৰিটিৰ লগত কথা বতৰা পাতি আছিলে। হয়তো আপুনি যোৱা নাই, আগৰতলা এয়াৰপৰ্টত নেৰামেকৰ
মানে এটা Stall এটা আউটলেট থাকিব। ষ্টল এটা আছিলে এতিয়া নতুন এয়াৰপৰ্ট আহি আছে তেওঁলোকে মই আপোনাৰ কথাটো মই তেওঁক সুধিছিলোঁ তেওঁ কৈছে অলপ মানে কষ্টিংটো বাঢ়ে কষ্টিঙৰ লগত মানে চেলছটো মিলি যাব লাগিব গতিকে তেওঁলোকে এতিয়া এয়াৰপৰ্ট অথৰিটিৰ লগত কথা পাতি আহিছে আৰু তেওঁলোকে ভেৰাইটি অফ প্ৰডাক্ট ৰাখিব বিচাৰিছে যাতে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সামগ্ৰী কাৰণ এখন এখন ৰাজ্যৰ পৰা চীন এটা লৈ যাব বিচাৰিছে এয়াৰপৰ্টত যদি আমি পাই যাওঁ পিঠা-পনা পাইছোঁ লৈ যাব পৰা অন্য ৰাজ্যলৈ এতিয়া আমাৰ আপুনি দেখিছে দেৱালীৰ সময়ত এটা গিফ্ট হেম্পাৰ দিয়ে আমি এটা ভোগালীৰ সময়ত কৰিছিলোঁ আমি যথেষ্ট মানে ৰেছপন্স পাইছিলোঁ আমি সেইবিলাক কণ্টিনিউ কৰি যাম তেনেকৈ মানে তেখেতে কোৱাৰ নিচিনাকৈ আমি আগবাঢ়ি যাম আগবাঢ়ি যাওঁতে যিখিনি চেলেঞ্জ থাকে সেইখিনি আমি শিকি পেলাই আমি যাতে লাষ্টটো এইটো ৰিপিট নহয় এইটো মানে এইটো এটা সময়ৰ কথা এইটো আপুনিও হয়তো আপুনি আজি 10 বছৰ আগে যোনটো আছিলে এতিয়া পিঠা পনা যি সমাদৰ পাইছিলে এতিয়া মানে এতিয়া দিল্লীত বহি বেংগলোৰত বহি লণ্ডনত বহি মানুহে পিঠা পনা খাব পাৰে বা মেখেলা চাদৰ কিনিব পাৰে আৰু এটা মই কৈ আছিলোঁ এই ডিজিটেল মাধ্যম এইটো খুব যথেষ্ট মানে গুৰুত্বপূৰ্ণ মানে হেৰি হিচাপে আগবাঢ়িছে গতিকে আমি ভাবিছিলোঁ এতিয়া আমি এটা নেক্সট ট্ৰেইনিং কৰোঁতে আমি শিপিনীসকলক মানে ই মাৰ্কেটিং কি ডিজিটেল মাৰ্কেটিং কি আমি অলপ সাম্যক জ্ঞান দিবলৈ চেষ্টা কৰিম মানে তেওঁলোকৰতো কনফিডেঞ্চ আহিব লাগিব আৰু মানুহৰ এটা ভুল থাকে মানে মানে আৰু মন কৰিও আপোনালোকৰ প্ৰত্যেকজন ঘৰতে আজিকালি এটা এণ্ড্ৰইড টেলিফোন থাকে এই এণ্ড্ৰইড টেলিফোনৰ জৰিয়তে তেওঁলোকে বহুতখিনি কাম কৰিব পাৰিব আৰু তেনেকুৱা ধৰণৰ কাম ভাৰতবৰ্ষত হৈ আছে আমি তেনেকুৱা কিছুমান অনুষ্ঠানক আমি মাতি আনি পেলাই আমাৰ যিখিনি থলুৱা উদ্যোগী আছিলে মানে ই মাৰ্কেটিং কেনেকৈ কৰিব পাৰি কাৰণ এইটো মানুহে কৰিব লাগিব কোনো এভইড কৰিব নোৱাৰে নহয় জানো আমি আমাৰ পৃথিৱীখন তেনেকৈ ডিজিটেল মোডৰ ফালে ডিজিটেল মাৰ্কেটিং এইটো কৰিব লাগিব ঠিক আছে সুন্দৰ মই আহিম সুন্দৰ পৰামৰ্শ আপুনি আগবঢ়াইছে আমি অন্য এটা অনুষ্ঠানৰ মাজলৈ যাব বিচাৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ উভতি আহিম
এবাৰ মই পুনৰ বাইদেউৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে আপুনি কেইবাটাও কথা উল্লেখ কৰিছে মোক এটা কথা কওক ঘৰে ঘৰে বহু শিপিনী আছে তেখেতেও কৈছে দাদাও কৈছে এই কথাটো যে অসংগঠিত ক্ষেত্ৰ যদিও লাহে লাহে সংগঠিত হৈ আহিছে বহু শিপিনী আছে ঘৰে ঘৰে কাপোৰ বয় এতিয়াও কিন্তু নিজৰ কাৰণে বা ওচৰে পাজৰে ক'ৰবাত বিক্ৰী কৰিছে যদি মই এই কথাটোৱে সুধিব আজি অনুষ্ঠান চাই আছে অসমৰ বহু সংখ্যক মহিলাই চাই আছে বহুত নিবনুৱাই চাই আছে দাদাও সেই কথাটো উল্লেখ কৰিছে যে কি ধৰণে ষ্টাৰ্টআপৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে এটা যুৱ প্ৰজন্ম আছে আৰু মহিলাসকল আছে কোনোবাই যদি এই ধৰণৰ উদ্যোগ কোনোবাই গঢ়ি তুলিব বিচাৰে আৰম্ভণি ক'ৰ পৰা কি ধৰণে কৰিব তেওঁলোকে আৰম্ভণিটো নিজৰ 1 নম্বৰ নিজৰ কষ্ট 2 নম্বৰতে আৰ্থিক সহায়টো এতিয়া যদি নেটফিয়ে কৰে বা বেলেগৰ পৰা আজি আত্মসহায়ক গোটত আছে এইবিলাকৰ পৰা যদি সহায় লয় কিন্তু তাৰ প্ৰথম হৈছে নিজে চেষ্টা আৰু কষ্ট সেইটো কৰিব লাগিব আৰু কোৱালিটিৰ ওপৰত নজৰ দিব লাগিব আৰু যেটো ব্ৰেন্ডেড বুলি কৈছে এতিয়া ব্ৰেন্ড মোৰ কাপোৰতো ব্ৰেন্ড নাই কিন্তু মোৰ নামেই মোৰ ব্ৰেন্ড মই কেনেকৈ বনাব পাৰিছো মাৰ্কেটত এতিয়া মোৰ কাপোৰ বুলি যদি কওঁ 90% কাস্টমাৰেই মোক প্ৰশ্ন নকৰে কিয় নকৰে কাৰণ মই সেই কোৱালিটি প্ৰডাক্ট মই কোৱালিটি কন্ট্ৰোল কৰিছো আপুনি বিক্ৰী ক'ত কৰে বজাৰখন ক'ত পাইছে মইতো মোৰ ঘৰৰ পৰাই বিক্ৰী কৰো আচ্ছা আৰু এইবিলাক এনেকুৱা নেট ফিড আহিছো বা আগতে বহুত এক্সিবিশন কৰিলো মই কিন্তু কৰাতে মোৰ এতিয়া মোৰ বেনাৰখন হৈ গল মই এতিয়া দোকানবিলাকত থাকে না নাথাকে হোলসেল ৰিটেইল এই দোকানবিলাকত আপোনালোকে এপ্ৰোচ কৰে না মোৰ মাল যায় আপাৰ আসামত যায় একদম কন্টিনিউয়াস গৈ থাকে মই যিমান প্ৰডাকশন কৰো মই ইয়াতে আধাও বিক্ৰী কৰিব আনিব পৰা নাই কি আমি ধৰ গোটেই বছৰ যিমান প্ৰডাকশন কৰো আমি প্ৰডাকশনখিনি লৈ থাকিব নোৱাৰো কাৰণ আমাৰ ইমান কেপাসিটি নাই আমি ধৰ আজি দুজোৰ কাপোৰ ওলাল দুজোৰ কাপোৰ বিক্ৰী কৰিলো লগে লগে ফুটা কিনিলো আকৌ বনালো আমাৰ মানে সেই ক্ষেত্ৰত শিপিনী কম নেকি শিপিনী কম নহয় শিপিনীখিনি একচুয়ালি মানে আজিকালি শিপিনীখিনি বহুত কমি গল আগ্ৰহ কমিছে নে কিয় কমিছে উপাৰ্জন কম কাৰণে কমিছে নে ঘৰতে পইচা পাইছে সেই কাৰণে কমিছে শিপিনীখিনি সদায় এটা প্ৰশ্ন কৰে যে আমাৰ যেহেতু ইয়াতে ভৱিষ্যত একোই নাই গতিকে আমি এইবিলাক কাম নকৰো আচ্ছা বহুত শিপিনীয়ে মানে সেইটোৱে কৈ থাকে সেই কথাটো ডাঙৰ কথা এটা মই সৰ্বেশ্বৰ দাস ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইটো এটা ডাঙৰ কথা উল্লেখ কৰিছে যে যিকোনো এটা যদি উদ্যোগ গঢ়ি তুলিব লাগে উদ্যোগৰ এটা ডেফিনিশ্যন থাকিব এটা পৰিকাঠামো থাকিব কিন্তু আজিৰ তাৰিখতো হেণ্ডলুমটো উদ্যোগ হৈ থকা নাই নেকি যাৰ বাবে শিপিনীসকলৰ শংকা আছে তেওঁলোকে হয়তো কোনো আইনৰ আওতাত নপৰে তেওঁলোকৰ শংকা আছে তেওঁলোকৰ মেডিকেল ফেচিলিটিজ নাই তেওঁলোকে যি ধৰণৰ প্ৰাপ্য পাব লাগে শ্ৰমিক আইনৰ আওতাত তেওঁলোক নপৰে গতিকে এই কথাটো চৰকাৰীভাৱে কি ধৰণে সমাধান কৰিব পাৰে আপোনালোকে চাওক চৰকাৰৰ আঁচনি নোহোৱা নহয় চৰকাৰৰ যথেষ্টখিনি আঁচনি আছে চৰকাৰৰ আঁচনিৰ বিষয়ে ৰাইজে ধৰক যি ধৰণে প্ৰচাৰ প্ৰসাৰ হ'ব লাগে হয়তো ৰাইজৰ ওচৰত যোৱা নাই সেইকাৰণে বোধকৰো তেনেকৈ গম নাপাব পাৰে এই যে স্বাস্থ্য বীমা আঁচনি চৰকাৰীভাৱে আছে এইখন বীমা আঁচনি আছে যেনেকৈ আজিকালি চৰকাৰে মুদ্ৰা লোন দিয়ে শিপিনীবিলাকৰ কাৰণে 6% ছাবচিডিত উইভাৰ্ছ মুদ্ৰা লোন বুলি নিজা এটা লোন আছে ঠিক তেনেকৈ শিপিনীয়ে যদি নিজা ঘৰতে বহি ডিষ্টেঞ্চ কোৰ্চৰ পৰা কিবা কোৰ্চ কৰিব বিচাৰে তেখেতলৈ শিক্ষা দিবৰ কাৰণে নেশ্যনেল ইনষ্টিটিউট অফ অপেন ষ্টাডিজ এনেকৈ NIOSে বা অপেন ইউনিভাৰ্চিটিবিলাক কাম কৰি আছে তেনেকৈ শিপিনীবিলাকৰ প্ৰোৎসাহনৰ কাৰণে তেখেতসকলে বছৰেকত এটা নেশ্যনেল এৱাৰ্ড বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ পাবৰ কাৰণে তেখেতৰ ব্যৱস্থা আছে দিল্লী হাট নতুবা তেনেকুৱা আনুষংগিক কিছুমান জেগাত পাৰ্টিচিপেশ্যনৰ কাৰণে শিপিনীবিলাকক প্ৰত্যেক বছৰে প্ৰত্যেক ডিপাৰ্টমেণ্টে বিভিন্ন শিপিনীক স্পন্সৰ কৰি আছে এতিয়া বহু ক্ষেত্ৰত শিপিনীবিলাক কি হয় দূৰ গ্ৰামীণ অঞ্চলত থাকে তাৰ কাৰণে তেখেতসকলৰ বহুত কথা গম নাপায়গৈ কিন্তু বহুতে গম পায়ো আকৌ তেনেকুৱা নহয় যে নতুন ষ্টাৰ্টআপ সেইকাৰণে যথেষ্ট আহিছে এতিয়া হেণ্ডলুমত আপুনি চাব গ'লে এতিয়া যদি মই ক'ব যাওঁ এতিয়া হেণ্ডলুম ছেক্টৰটো আৰু হেণ্ডিক্ৰাফ্ট ছেক্টৰটো বিশেষকৈ আমাৰ ৰেচম ছেক্টৰটো এইবিলাক ছেক্টৰ এতিয়া নতুনকৈ এটা পৰ্যটনৰ লগত সাঙুৰ খাই পৰিছে কিন্তু কাৰণ পৰ্যটন যিটো এটা উদ্যোগ সেই উদ্যোগটোৰ লগত যদি আমাৰ আৰ্টিজানখিনিক যদি ভালকৈ যদি আমি টাই আপ কৰিব পাৰোঁ তেতিয়া চাব আপুনি এই উদ্যোগটো জীয়াই থকাত যথেষ্ট সুবিধা হ'ব মই এইকাৰণে এটা জাষ্ট 2 মিনিট মই এইকাৰণে ক'ব বিচাৰিছোঁ যোৱা বছৰ ক'ভিডৰ যিটো 2টা বছৰ আছিলে তাত ক'ভিডৰ 2টা বছৰত আমি ভাৰতৰ যিটো এটা ছাৰ্ভেত আমি গম পালোঁ যে জম্মু এণ্ড কাশ্মীৰত যিবিলাক পশ্মিনা শ্বল বনায় তেখেতসকলৰ শিপিনী কিন্তু কামৰ কাৰণে বহি থকা নাই তেখেতসকলৰ বজাৰখনো কমা নাই কাৰণ তেখেতসকলৰ তাত ইমান পৰ্যটক আহে সেইবিলাক তেখেতসকলে চাৰে কোৱাৰ নিচিনা চব অনলাইন বা ই-কমাৰ্চ প্লেটফৰ্মে তেখেতসকলে বিক্ৰী কৰিব সুবিধা পাইছে আমাৰ ইয়াত লাহে লাহে এই বস্তুটো কিন্তু আৰম্ভ হৈছে গ্ৰাম্যৰ যিবিলাক আমাৰ ওচৰ পাজৰৰ যিবিলাক ঠাই কাজিৰঙা চান্দুবি নতুবা মানাস অভয়াৰণ্য এইবিলাক জেগাত যেতিয়া আমাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিপিনী যেতিয়া আহিব আৰু তেখেতসকলক যদি আমি ইয়ালৈ অহা শিপিনী পৰ্যটকখিনি যদি আমি অসমত যদি
এদিন বা দুদিনৰ জেগাত যদি 5 বা 6 দিন যদি ৰাখি দিব পাৰোঁ তেতিয়া এই ছেক্টৰবিলাক কিন্তু মেজৰ ভূমিকা প্লে কৰিব লাগিব কাৰণ আমাৰ চেৰিকালচাৰত আমাৰ এৰীৰ চাব এৰীটো উৎপাদনৰ ক্ষেত্ৰত কেনেকৈ এৰীটোৰ কণীৰ পৰা কেনেকৈ পলুটো হ'ল পলুই কেনেকৈ পাত খালে পাত খাই কেনেকৈ তাত সূতা দিলে তাৰ পৰা আকৌ সূতা কাটিলে তাৰ পৰা সূতা কাটি বস্ত্ৰ তৈয়াৰ কৰিলে এই যিটো এটা চাইকেল নহয় এইটো পৰিক্ৰমাটো পৃথিৱীৰ বিভিন্ন জেগাত বহুত জেগাত নাই কিন্তু এইটোত শিকিবলগীয়া কথা বহুত আছে গতিকে তেনেকুৱা ধৰণে যদি আগবাঢ়িব পাৰোঁ যথেষ্ট মই ভাবোঁ যে সুবিধাজনক স্থিতিলৈ আমাৰ উদ্যোগটো আহিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমিও আশা কৰিম যে ৰঙালীৰ সৈতে ৰঙালীৰ লগে লগে ৰঙালীৰ অৰ্থনীতিও আগবাঢ়ি যাওক মই এটা অনুষ্ঠানৰ মাজলৈ গৈছোঁ সাংস্কৃতিক অনুষ্ঠান আৰু তাৰ পাছত মই শেষৰটো মন্তব্য ল'ম বৰুৱা ডাঙৰীয়াৰ পৰা বাৰিষা পথাৰতে দেহমাই হালে বা ওলায়ে ৰান্ধি দিয়ায়ে দেহমাই কিমান খাম ঐ বাৰিষা পথাৰতে দেহমাই হালে বা ওলায়ে ৰান্ধি দিয়ায়ে দেহমাই কিমান খাম বাহিছোঁ তাল খাৰু তাকো নুশুনাই কঁকাল পৰাই হাৰে সদায় বাহিছোঁ তাল খাৰু তাকো নুশুনাই কঁকাল পৰাই হাৰে সদায় ঐ ইমানকৈ বেদনা নেলাগে মোক নাচনি শুয়ে বেলি বিহুতে হবিনে তই লগ কৰি মোৰে হেনো শুৱনি মই শেষৰটো মন্তব্য অনুষ্ঠান সামৰিব লাগিব শেষৰটো মন্তব্য বৰুৱা ডাঙৰীয়াৰ পৰা ল'ব বিচাৰিছোঁ আমি আলোচনা কৰি অহাৰ নিচিনাকৈ আজি এই আলোচনা চক্ৰৰ যি বিষয়বস্তু সেই মই দি ক'ব পাৰোঁ যে যথেষ্টখিনি স্ক'প আছে আৰু নেটফিয়ে এজ এ ডেভেলপমেণ্ট ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আমি আগে কৰি আছোঁ আৰু আমিও প্ৰতিশ্ৰুতিবদ্ধ যাতে অনাগত দিনত হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টৰ কাৰণে যিখিনি দৰকাৰ মই খালি এটা কথা ক'ব বিচাৰোঁ দাস ডাঙৰীয়াৰ নিচিনাকৈ আমি হেণ্ডলুম এজ এ টুৰিষ্টৰ লগত কানেক্ট কৰিব লাগিব আমাৰ এই ক্ষেত্ৰত এটা আমাৰ CFC চেণ্টাৰ এটা আছে আমি তাত কি কৰিছিলোঁ টুৰিষ্ট আহে এটা পানী মেটেকাৰ বেগ এটা কেনেকৈ বনাব লাগে তেওঁলোকে শিকিব বিচাৰে ঠিক তেনেকৈ আমি আমাৰ মমৰ উদ্যোগ কিছুমান আছে ৰাতিপুৱা যাই গোটেই ফেমিলি লৈ মম চম বনাই পেলাই আৰু নিজে মমৰ কিবা এটা পুতলা বনালে দেখিবলৈ ভাল নহয় কিন্তু তেওঁলোকে বৰ আদৰেৰে সেইটো মোনাত ভৰাই লৈ আহে সেইটো তেনেকৈ টুৰিজিম আৰু আপোনাৰ টুৰিজিমো প্ৰমোট হ'ল তাৰ লগে লগে আমাৰ হস্ততাঁত বস্ত্ৰ বা হেণ্ডলুম হেণ্ডিক্ৰাফ্টৰ সেইটো প্ৰমোশ্যন হ'ব লাগিব আৰু মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ নতুন প্ৰজন্মৰ আৰু যোনখন উদ্যোগী ওলাই আহিছে প্লাছ বাইদেউসকল আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছিলোঁ গতিকে আপোনালোকৰ উৎপাদিত বস্তু এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে অসমতে নহয় উত্তৰ পূৰ্বাঞ্চল বা ইণ্ডিয়া আৰু বাহিৰতো এতিয়া তেনেকৈ চাহিদাও বাঢ়ি যাব গতিকে আমাৰ ওপৰত এটা প্ৰত্যাহ্বান আহি পৰিছে আমি কেনেকৈ
উন্নত মানৰ বস্তু উপাৰ্জন কৰি সেই চাহিদা পূৰণ কৰিব আৰু মানে ভাৰতবৰ্ষৰ নহয় সমগ্ৰ বিশ্বতে আমাৰ অসমৰ যি বস্ত্ৰতাঁত শিল্পৰ যি উৎপাদিত সামগ্ৰী আছে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকে আমাৰ এই বিশেষ আলোচনাত উপস্থিত থকাৰ বাবে। গতিকে বিহুৰ বতৰত কেৱল বিহুৰ ৰঙালীৰ ৰং ৰৈছে নহয়, ৰঙালীৰ অৰ্থনীতি সম্পৰ্কেও আমি কথা পাতিছিলোঁ। আশা কৰিছোঁ আপোনালোক উপকৃত হ'ব। ইয়াৰ লগে লগে আজি সবিয়াহৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ। ধন্যবাদ।